গৌৰৱ গগৈয়ে বহুত ডাঙৰ ভুল কৰিছে। ৰাম মন্দিৰৰ দিনাখন তেওঁ যিখন নাটক কৰিলে অসমত, তেওঁ কলিয়াবৰৰ MP আছিলে। কিছুমান মানুহে ক'ব খোজে যে গৌৰৱ গগৈ সৰব সংসদ আছিলে। এটা কথা মোক কোনোবাই দেখাই দিয়ক, সেই ব্যক্তিসকলক মই তেওঁলোকক চেলেঞ্জ কৰিম যে সংসদত তেওঁ কলিয়াবৰ সমষ্টিৰ হৈ এটা শব্দও কেতিয়াবা কৈছে নেকি? তেওঁ যোৰহাটৰ হৈ এটা শব্দও তেওঁ কেতিয়াবা কৈছে নেকি? তেওঁ মাজুলীৰ হৈ এটা শব্দও কেতিয়াবা সংসদত কৈছে নেকি? ৰাহুল গান্ধী জিন্দাবাদ ক'বৰ কাৰণে আমাক সৰব সংসদ নালাগে, অসমৰ সমস্যাৰ কথা ক'ব পৰা সংসদ লাগে। গৌৰৱ হৈছে গান্ধী পৰিয়ালৰ এজন মুখপাত্ৰ, গান্ধী পৰিয়ালৰ প্ৰভুভক্ত এজন ব্যক্তি। অসমৰ ৰাইজৰ কথা 10 বছৰ সংসদত এটা শব্দও কোৱা নাই। মুখ্যমন্ত্ৰী হিচাপে কেতিয়াবা সংসদত মানুহে কথা ক'লে আমি সাহস পাওঁ, আমাৰ কাম কাজবিলাক সহজ হৈ যায়। তেওঁতো আজিলৈকে একো কথা কোৱা নাই। অসমৰ সংসদত গ'লে খালি মণিপুৰ 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 কৰি থাকে। আৰে তেওঁ মণিপুৰত যোৱাই নে মণিপুৰৰ নাতিনি যে দিনে ৰাতিয়ে মণিপুৰ মণিপুৰ কৈ থাকে, আৰু আমাৰ ইয়াৰ কিছুমানে কৈ থাকে নহয় নহয় তেওঁ বহুত কথা ক'লে। এনেকৈ কৈ আমি অসমখনত আমি সদায় পিছ পৰি আছোঁ। তেওঁক আপুনি মেডাম মিফিটো নেদেখিব, নাম ঘোষাটো নেদেখিব, বৰপেটা সত্ৰটো নেদেখিব, মাজুলীৰ ভাওনাটো নেদেখিব, সেইবিলাক নাই। ইলেকশ্যন আহিলে জৰুৰ অহা যোৱা, কিন্তু তেওঁ যি ধৰণে নামাজ পঢ়িছে, উঠা বহা দেখিলেতো ভয়ে লাগি যায় যে ইমান ক'ৰ পৰা শিকিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।